নমঃ শিৱায়। অক্টোবৰ মেঘ ৰাশি, ভাগ্যত আহিব এক নতুন পৰিৱৰ্তন, প্ৰেমত আহিব ধৈৰ্য, মানসিক শান্তি, অচিনাকি জাগাৰ পৰা ধন অহাৰো সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰত নতুন দিশ মুকলি হ'ব। অক্টোবৰ মাহৰ ৰাশিফল অথবা ভাগ্যফল। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে, ময়ো ভালে আছোঁ। মেঘ ৰাশি অক্টোবৰ মাহৰ সম্পূৰ্ণ ৰাশিফল ভিডিঅ' লৈ আহিছোঁ। যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে, আগতীয়াকৈ মাহেকীয়া ৰাশিফল পাবলৈ আমাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে প্ৰিয় দৰ্শক, আহকচোন আমি ভিডিঅ'টি পলম নকৰি আৰম্ভণি কৰোঁ। প্ৰথমে আমি জানি লওঁ স্বাস্থ্যৰ বিষয়ে, কাৰণ স্বাস্থ্য ভাল থাকিলেহে আমাৰ মনবোৰ ভাল থাকে। ৰাশিৰ অধিপতি মংগল গ্ৰহটো মাহটোৰ শেষলৈকে অষ্টম ঘৰতে থাকিব। 28 তাৰিখৰ পাছত মংগল গ্ৰহটো বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। আপোনাৰ স্বাস্থ্য শিক্ষাৰ সম্পৰ্কে প্ৰব্লেম দেখা যাব পাৰে। যদি আপোনাৰ জন্মকুণ্ডলীত শনি মংগল একেলগে আছে বা ৰাহু একেলগে আছে, মংগল গ্ৰহটো যদি বুধ একেলগে বিৰাজমান আছে, তেনেহ'লে প্ৰব্লেম আছে। যাৰ অধিপাত বেমাৰ হৈ আছে, সঘনাই বেমাৰবোৰ এৰি নিদিয়ে, তেওঁলোকৰ ফালৰ পৰা স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ সাৱধান হ'ব লাগিব। 9 অক্টোবৰলৈকে যদি প্ৰব্লেম পাই আছে, তেনেহ'লে সাধাৰণভাৱে ক'বলৈ গ'লে আপুনি ভাল স্কিন ডাক্তৰক বা চিকিৎসা ভালধৰণে পৰামৰ্শ লোৱাটো খুবেই অত্যন্ত জৰুৰী। আৰু যিসকলে সুস্থ হৈ আছে তেওঁলোকৰতো একো সমস্যা নাই, কিন্তু যিসকল আগতীয়াকৈ জন্মকুণ্ডলী হিচাপত চবৰে একে নাথাকে, সেয়ে প্ৰিয় দৰ্শক, যিসকলৰ বেমাৰ আজাৰ আগতীয়াকৈ হৈ আছে তেওঁলোকে কিন্তু শীঘ্ৰেই ডক্তৰৰ পৰামৰ্শ লোৱাটো খুবেই অত্যন্ত জৰুৰী, কাৰণ দেহা ভাল থাকিলেহে আমাৰ মনবোৰ ভাল থাকে। অক্টোবৰ মাহৰ উপাৰ্জনৰ ক্ষেত্ৰত ৰাহুৰ স্থিতিয়ে বহুতেই ভাল। বৰ্তমান মাহটোত আৰম্ভণিতেই ইনকাম ভালে দেখা গৈছে, কিন্তু খৰচৰ মাত্ৰাও 50% দেখা পোৱা যাব পাৰে। কোনোবাই যদি ইউটিউবত কাম কৰি আছে বা ছ'চিয়েল মিডিয়াত কাম কৰি আছে, বহুতো ভাল। ধনৰ ক্ষেত্ৰত মংগলৰ স্থিতি আছে, শনিৰো দৃষ্টি আছে। ভাগ্যৰ স্থানত বৃহস্পতি, ৰাশিৰ মালিক হৈছে বৃহস্পতি। 18 তাৰিখৰ পাছত বেংকিং টিচাৰ চাকৰি পাব পাৰে। বিচাৰি থকা লোকসকলৰ বাবে জব পাব পাৰে, ভাল দেখা পোৱা গৈছে। যিসকলে জাতক জাতিকাৰ গেলামাল দোকান দি আছে বা ব্যৱসায় পাৰ্চনেল ব্যৱসায় আছে, তেওঁলোকৰ ভাগ্যদ্বাৰ মুকলি হ'ব 18 তাৰিখৰ পাছত। প্ৰিয় দৰ্শক, ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম নিশ্চয় উচ্চাৰণ কৰিব। আৰু লগতে জনাওঁ যে মেঘ ৰাশিৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল, কেৰিয়াৰ ভাগ্য কেতিয়া আপুনি লাকি হ'ব, কোনটো বয়সত আপুনি ছাকচেছফুল হ'ব পাৰিব, মানসিক দুখবোৰ আঁতৰি যাব, সকলোবোৰ আমি ইতিমধ্যে পাতকৈ আমাৰ ইউটিউব চেনেলত প্লেলিষ্টত বনাই থৈ দিছোঁ। মেঘ ৰাশিৰ মানুহৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ প্লেলিষ্টত দি থৈ দিছোঁ, তাতে গৈ আপুনি চাব পাৰে। নহ'লে আমাৰ এই ইউটিউব চেনেলৰ ডেছক্ৰিপশ্যনৰ ভিডিঅ'টো দি থৈ দিয়া আছে, তাতে গৈ আপুনি চাব পাৰে। লাভ ৰিলেশ্যনশ্বিপৰ বিষয়ে জানো আহকচোন। অক্টোবৰ মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ জীৱনত একেবাৰে কপাল ফুলিব। অবিবাহিত লোকৰ বাবে নতুন প্ৰেমিক প্ৰেমিকাৰ লগত সম্ভাৱনা দেখা পোৱা যাব পাৰে। যিসকলে ইতিমধ্যে সম্পৰ্কত আছে, তেওঁলোকৰ পৰম্পৰাভাৱে তেওঁলোকৰ বুজাবুজি ভুল আণ্ডাৰষ্টেণ্ডিং এটা আহিব পাৰে এটা সম্পৰ্কত 3% ব্যক্তিৰ কাৰণে। সেয়ে যিমান পাৰে ৰিলেশ্যনশ্বিপত 3% আহিবলৈ নিদিব। 3% এটা ৰিলেশ্যনশ্বিপ ধ্বংস কৰি দিয়ে, সেইকাৰণে 3% আহিবলৈ নিদিব। বিবাহিত জীৱনত জীৱনসংগীৰ ভাল এটা সময় আহিব, বিশেষ মাহ দ্বিতীয় সপ্তাহৰ ভিতৰত হ'ব, কিন্তু ধৈৰ্য আৰু বিশ্বাস ৰাখি প্ৰেমত শান্তি বজাই ৰাখিব লাগিব। তৎক্ষণাৎভাৱে খংবোৰ কমাবলৈ চেষ্টা কৰিব লাগিব আৰু নিজৰ পাৰ্টনাৰৰ লগত
যিটো বিচাৰে সেইটো লগত সন্মুখীন হৈ আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব। বাকীৰ ক্ষেত্ৰত ভাল দেখা পোৱা গৈছে। ব্যৱসায় অৰ্থনৈতিক ক্ষেত্ৰত ফাইনেন্সিয়েল বিজনেছৰ প্ৰব্লেমৰ বিষয়ে জানো আহকচোন। ব্যৱসায়ীসকলৰ বাবে অক্টোবৰত হৈছে এক বহুত লাভজনক মাহ। নতুন উদ্যোগ আৰম্ভণি কৰিবলৈ সময় অত্যন্ত শুভ। যিসকলে পাৰ্ট টাইম বিজনেছ কৰি আছে তেওঁলোকৰ হঠাৎ লাভ পাব পাৰে। লগত নতুন সঁজুলি টেকন'লজি ব্যৱহাৰ কৰিলে আপোনাৰ কামত আগ্ৰগতিভাৱে বৃদ্ধি পাব। বিনিয়োগ যিকোনো জাগাত বিনিয়োগ কৰাৰ আগত মনোযোগ দি কাৰণে আপুনি ব্যৱসায়টোত কৰিবলৈ লাগিব। চাকৰি আৰু কৰ্মৰ ক্ষেত্ৰত জব কেৰিয়াৰৰ ক্ষেত্ৰত চাকৰি কৰা ব্যক্তিসকলৰ বাবে এই মাহত উন্নতিৰ বিশেষ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে কিছু চেলেঞ্জ থাকিব পাৰে, কিন্তু মাহৰ অন্তৰ পৰাৰ লগে লগে শেষ হোৱাৰ লগে লগে নতুন সুযোগ হাতলৈ আহিব পাৰে। যিসকলে নতুন চাকৰিৰ সন্ধানত আছে তেওঁলোকৰ বাবে 10 অক্টোবৰৰ পাছত সময়খিনি বিশেষ শুভ। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত জানো আহকচোন। শিক্ষাৰ ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো অতি শুভ। যিসকলে চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই ৰখি আছে এক্সাম দি কেনে তেওঁলোকৰ বাবে 15 তাৰিখৰ পাছত ফলাফল আহিব পাৰে। হায়াৰ ষ্টুডেণ্ট বিদেশত স্কলাৰশ্বিপৰ বাবে আবেদন কৰাৰ এটা উত্তম সময় কিন্তু এই মাহটোত। পঢ়া শুনাৰ ক্ষেত্ৰত ভাল মনোযোগ দিয়াৰো খুবেই ইম্পৰ্টেণ্ট, কাৰণ আহিবলগীয়া পৰীক্ষালৈ বেছি দিন নাই। সেয়েহে অতি শীঘ্ৰে পঢ়া শুনাত মনোযোগ দিয়ক, ভালধৰণে পঢ়া শুনা কৰক, কাৰণ সময় বহুতেই মূল্যৱান। যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক কৈছোঁ, তোমালোকৰ আমাৰ প্ৰত্যেকজন ব্যক্তিৰে সময় বহুত মূল্যৱান। আমি সময়ৰ কাম সময়ত কৰিব লাগে, নহ'লে পাছত আমি পস্তুৱা যায়। মেঘ ৰাশি মানুহৰ বাবে অক্টোবৰ মাহত 2025 একেবাৰে আশীৰ্বাদ দৰে ভৰপূৰ হৈ পৰিব। প্ৰেম, ব্যৱসায়, চাকৰি, শিক্ষাৰ ক্ষেত্ৰত আহিব সফলতা, কিন্তু ধৈৰ্য ৰাখি নিজৰ মনত বিশ্বাস ৰাখি খংবোৰ কমাই আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰাৰ লগতে 10 জনৰ উপকাৰ হ'বলৈ চেনেলটি ভিডিঅ'টি প্ৰেৰণ কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম। আপোনালোকৰ অক্টোবৰ মাহটো ভালধৰণে পাৰ হওক, পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজিৰ এই বিশেষ ভিডিঅ'টিৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।